টেঙাখাটৰ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দুলিয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ মাজত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। সেই অনুসৰি সোমবাৰে টেঙাখাট ঘাঁহি ফুকনবাৰী খেলপথাৰৰ প্ৰেক্ষাগৃহত বিজেপি আৰু অগপ প্ৰাৰ্থীসকলৰ বাবে অনুষ্ঠিত কৰা এক বিশেষ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সমবেত ৰাইজ আৰু সাংবাদিক বন্ধুসকল আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ জেডপিচি আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকল জয় জয়তে আজি এই শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি অসমীয়া নৱবৰ্ষ ৰঙালী বিহুৰ উপলক্ষে আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠসকলৰ শ্ৰীচৰণত মূৰ দুৱাই আশীষ বিচাৰিছোঁ। আজি এইখন সভা পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে আয়োজিত কৰা হৈছে। ইতিমধ্যে স্থানীয় বিধায়ক তেজ গোৱালা ডাঙৰীয়াই মোক জনাইছে 31 গৰাকী ৱাৰ্ড মেম্বাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে, 2 গৰাকী এপি মেম্বাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে আৰু 4টা জেডপিচিৰ ভিতৰত এটা জেডপিচি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হৈছে। এইটো এটা জয়যাত্ৰাৰ এটা শুভ ইংগিত দুলিয়াজান সমষ্টি। এই জয়যাত্ৰা অব্যাহত ৰাখিব লাগিব আৰু বাকী যিসকলে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে তেখেতসকলেও নিশ্চিতভাৱে জয়ী হোৱাৰ লক্ষ্যৰে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ব্যক্তিৰ চৰণত মূৰ দুৱাই, কাৰণ বহাগ মাহৰ অসমীয়া জাতীয় জীৱনৰ সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা এটা মূল্যবোধ আছে। সেই মূল্যবোধটো হৈছে যে আমি অসমীয়া নৱবৰ্ষত সদায় জ্যেষ্ঠজনৰ শ্ৰীচৰণৰ মূৰ দুৱাই বছৰটো মংগল কামনা কৰি আশীষ লওঁ। গতিকে পঞ্চায়ত নিৰ্বাচনটো এই নতুন বছৰতে অনুষ্ঠিত হৈছে। এইটো এটা আপোনালোকৰ বাবে সুবৰ্ণ সুযোগ যে এই সুযোগতে আপোনালোকে আমাৰ সাংস্কৃতিক সামাজিক পৰম্পৰাৰ লগত অটুট ৰাখি আপোনালোকে গাঁৱে গাঁৱে গৈ চাহ বাগিচাই গৈ ৰাইজৰ চৰণত মূৰ দুৱাই আশীষ লওক আৰু ৰাইজৰ পৰা আশীৰ্বাদ লওক, ৰাইজৰ সমৰ্থন আপোনালোকে প্ৰাৰ্থনা জনাওক, যাতে আপোনালোকে পঞ্চায়ত পৰ্যায়ৰ নিৰ্বাচনত জয়যুক্ত হৈ আগন্তুক দিনত নিজ নিজ পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিৰ বাবে আপোনালোকে নিষ্ঠাৰে সেৱা আগবঢ়াব পাৰে। আপোনালোক সকলোৱে দেখিছে যে সমগ্ৰ অসমতে গ্ৰাম্য অঞ্চলৰ ৰাইজৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চলোৱা মিত্ৰজোঁট চৰকাৰখনৰ প্ৰতি, কেন্দ্ৰীয়ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চলোৱা NDA চৰকাৰৰ প্ৰতি অগাধ বিশ্বাস আছে। কাৰণ যোৱা 10 বছৰত যিমান গ্ৰাম্য অঞ্চলৰ উন্নয়ন হৈছে, ৰাস্তা পদূলি, দলং, শিক্ষানুষ্ঠান, স্বাস্থ্য আৰু সকলো পুৰুষ মহিলা, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, নৱজাতক শিশু, গৰ্ভৱতী মহিলা আৰু ইয়াৰ উপৰিও বৃদ্ধ বৃদ্ধা, বিধৱা, দিব্যাংগ, শ্ৰমিক আৰু খেতিয়ক সকলো শ্ৰেণী ৰাইজৰ উন্নয়নৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যিমানবিলাক আঁচনি ৰূপায়ণ হ'ল, তাৰ ফলত আজি ভাৰতবৰ্ষ শক্তিশালী হৈছে। নহ'লে পঞ্চম বৃহৎ অৰ্থনীতি কেতিয়াও হ'ব নোৱাৰিলে হ'লে। আৰু এতিয়া প্ৰতিগৰাকী নাগৰিকৰ এতিয়া তেখেতসকল শক্তিশালী হৈছে, আত্মবিশ্বাসী হৈছে আৰু প্ৰতিটো পৰিয়ালে সামাজিক ন্যায় পাইছে, অৰ্থনৈতিকভাৱে উন্নয়ন কৰাৰ এটা সুযোগ লাভ কৰিছে। গতিকে সেইবাবে যোৱা 10 বছৰ কাৰ্যকালতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সঠিক নীতি পৰিকল্পনা আৰু আঁচনি ৰূপায়ণৰ ফলত সুশাসন ব্যৱস্থা ইয়াত প্ৰৱৰ্তন কৰাৰ ফলত আজি 25 কোটি কংগ্ৰেছৰ কাৰ্যকালত যি সকল লোক দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰিব লগা হৈছিল, ঘৰ নাছিল, বিজুলী নাছিল, বিশুদ্ধ খোৱা পানী নাছিল, অন্নমুঠি নাছিল, তেনেধৰণৰ 25 কোটি লোকক দৰিদ্ৰ সীমাৰেখাৰ পৰা উদ্ধাৰ কৰি আৰ্থিকভাৱে সবল কৰিলে আৰু সন্মান সহকাৰে বিজ্ঞানসন্মতভাৱে জীয়াই থকাৰ বাবে তেখেতসকলক সুযোগ প্ৰদান কৰিলে। সেইবাবে আজি ৰাইজে সিদ্ধান্ত লৈছে, কাৰণ কংগ্ৰেছৰ 55 বছৰ
কাৰ্যকালত যিমানবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰ হ'ল তাৰ ফলত গোটেই ভাৰতবৰ্ষখন ইমান সম্পদশালী প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এইখন ভাৰতবৰ্ষ দুৰ্বল হৈ আছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী নেতৃত্বত আজি 10 বছৰ ভিতৰতে ভাৰতবৰ্ষই আজি বিশ্বৰ বুকুত এটা সুকীয়া পৰিচয় আজি নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল আৰু অহা 5 বছৰ ভিতৰত এইখন ভাৰতবৰ্ষই সকলো জনসাধাৰণৰ সহযোগত তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। ডিব্ৰুগড় জিলা বিজেপিৰ উপ সভাপতি সুদৰ্শন বসুমতাৰীয়ে আধৰা এই সভাৰ আদৰণি ভাষণ প্ৰদান কৰে দুলিয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই। আৰু টেঙাখাটৰ পীৰনাথ চেতিয়া আমাৰ মণ্ডলৰ সভাপতি আছিল। আমি সকলোৱে জানো স্বপ্না চাংগা মহিলা সমাজৰ লগত বহুত জড়িত আছে। চাহ জনগোষ্ঠী জাতীয় মহিলা সমাজৰো তাই দায়িত্বত আছে। মই ধন্যবাদ জনাইছোঁ। লিপিকা ভূঞা বৰুৱা গন্দিয়া বাজনীৰ পৰা এপি উঠিছে। আগত আমাৰ জিলা পৰিষদ আছিলে। অৰ্পণ সোণোৱাল এইটো পঞ্চায়তৰ পৰা আহিছে। আগত ৱাৰ্ড মেম্বাৰ আছিলে। বহুত কষ্ট কৰে। ৰাতিপুৱা 3টাত উঠে, 4টাত বজাৰ যায়, 8টাত বজাৰ শেষ কৰে, তাৰপিছত পাৰ্টিৰ কাম কৰে। এবাৰ সকলোৱে পদুম ফুলত দিব। চিধা মানুহ চাইকেল মাৰা মানুহ। এফালে সমাধিতা দত্ত কঠালগুৰি গাঁও পঞ্চায়তৰ এপি। আমাৰ টেকৰাজ শৰ্মা আমাৰ ওচৰত থকা খেলমিয়া পঞ্চায়তৰ কাউন্সিলৰ এপি। পম্পী দাস আমাৰ তেলপানী বামুণুখিৰাৰ কাউন্সিলৰ বিজেপি। অহা 2 তাৰিখে অৰ্থাৎ 2 মে তাৰিখে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে দুলিয়াজান বিধানসভা সমষ্টিৰ আজি ষ্টাৰ কেম্পেইনাৰ হিচাপে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ টেঙাখাট লৈ আহিছিল। আৰু দুলিয়াজান বিধানসভা সমষ্টিৰ 4টা জিলা পৰিষদ, 16টা পঞ্চায়ত আৰু 60টা ৱাৰ্ডৰ ভিতৰত ইতিমধ্যে এটা জিলা পৰিষদ আমি বিনা প্ৰতিনিধিৰে জিকিছোঁ, 2টা আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিনিধিৰে জিকিছোঁ। 160টা ৱাৰ্ড মেম্বাৰৰ ভিতৰত বিজেপি সমৰ্থিত 31টা ৱাৰ্ড মেম্বাৰ ইতিমধ্যে জয়যুক্ত হৈ 2টা পঞ্চায়ত একক সংখ্যাগৰিষ্ঠ লৈ আমি পঞ্চায়ত গঠন কৰিছোঁ। আমাৰ 16টা পঞ্চায়তত আমি 16টা পঞ্চায়তে গঠন কৰাৰ আমাৰ সম্পূৰ্ণ প্ৰচেষ্টা থাকিব। কাৰণ বিগত দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো শ্ৰেণী উপকৃত হ'ব পৰাকৈ যিখিনি জনকল্যাণকামী আঁচনি গ্ৰহণ কৰিছে সকলো আঁচনি আমি দিবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান দুলিয়াজানত 50,000 অধিক ঘৰত ৰাচন কাৰ্ড আছে। প্ৰায় 1.5 লাখ মানুহ ফ্ৰীকৈ চাউলৰ ভাত খাই আছে। 27,700 মহিলাক আমি আত্মসহায়ক গোটক নহয় 27,700 অৰুণোদয় দিম। 17,700 মহিলাৰ ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলা উদ্যমিতাৰ বাবে 10,000 পইচা দিয়াৰ কাৰণে অনুমোদন হৈছে। মুখ্যমন্ত্ৰীৰ কাৰ্যৰ পৰা সকলো যোগাযোগ কৰিছে। জুন মাহৰ পৰা সকলো আৰম্ভ হ'ব। নিযুত মইনাৰ আমি ছোৱালীসকলক পইচা দিবলৈ চেষ্টা কৰিছোঁ, চাইকেল দিবলৈ চেষ্টা কৰিছোঁ, ৰাস্তা পদূলি বনাবলৈ চেষ্টা কৰিছোঁ, স্কুল বনাবলৈ চেষ্টা কৰিছোঁ। মই ভাবোঁ অসমৰ ৰাইজ বা দুলিয়াজানবাসী ৰাইজ উন্নয়ন দেখিছে। উন্নয়ন আৰু শান্তিৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলত ভোট দিব। নিৰ্দলীয়সকলক আমাৰ সমৰ্থনত থকাসকলক দিব। আৰু 2টা পঞ্চায়তত আমাৰ জিলা এপিত আমাৰ অসম গণ পৰিষদ আছে, তেওঁলোকক ভোট দিব। মই ভাবোঁ পদুম ফুলৰ এইবাৰ আকৌ ফুলিব। দুলিয়াজান আকৌ উন্নয়নৰ পথত আগুৱাই যাব, তাক আশা ৰাখিছোঁ। সংসদীয় গণতন্ত্ৰ ৰাজনীতিত সকলো ৰাজনীতি কৰাৰ অধিকাৰ আছে, কিন্তু অধিকাৰৰ নামত উন্নয়নত বাধা দিবৰ কাৰণে যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়া আমাক দুখ লাগে। কাৰণ 70 বছৰ লুটপাট ফাঁকিবাজৰ জৰিয়তে যিসকলে শাসন চলালে, দিল্লী দিছপুৰ পঞ্চায়তত বহিলে, তেওঁলোকৰ নেগুৰ ধৰি আজি জাতীয়তাবাদৰ নামত যদি কোনোবা, আঞ্চলিকতাবাদৰ নামত যদি কোনোবা MLA মন্ত্ৰী সাংসদ হ'ব বিচাৰে, এইটো কেতিয়াও অসমৰ ৰাইজে কাম্য নকৰে, দুলিয়াজানবাসী কাম্য নকৰে। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাতি দিন একাকাৰ কৰি তেওঁ কাম কৰি আছে। মোদী ডাঙৰীয়া একাকাৰ কৰি কাম কৰি আছে। তাৰপিছতো যদি লুটপাট ফাঁকিবাজ নেতাবিলাক আহিব, ইতিমধ্যে দুলিয়াজান সমষ্টিৰ পৰাই তেওঁলোকক বয়কট কৰিছে। মই যেতিয়া 21ত ইলেকশ্যন খেলিছিলোঁ তেতিয়াও সেইসকল বাঘা নেতা আহিছিলে, তেওঁলোকক ইয়াৰ পৰা বিদায় দিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া লোকসভাত আহিছিলে তেতিয়াও তেওঁলোকে ভাবিছিলে যে সৰ্বানন্দ সোণোৱালক বগৰাই দিম বুলি, তাতকৈ বেছি ভোট পাবলৈ সমৰ্থ হ'ল। সেইকাৰণে ভাবোঁ যেতিয়া উন্নয়নৰ লগত মিলি যাওক, আমি একেলগে কাম কৰিম আৰু আমি দেখাই দিম যে উন্নয়ন কেনেকৈ কৰে, অসমৰ দুখীয়া মানুহৰ তেওঁলোকৰ প্ৰাপ্য কেনেকৈ দিয়াব লাগে। এতিয়াও আমাৰ বহুত কাম কৰিবলগীয়া আছে। এই টেঙাখাটত মিটিং কৰিছোঁ, ইয়াতো ভিতৰুৱা গাঁও কেইবাখন ৰাস্তা বনাবলগীয়া আছে, স্কুল বনাবলগীয়া আছে, হেল্থ চেণ্টাৰ বনাব আছে। এইবিলাক চব আমি প্ৰিপেৰেশ্যন কৰিছোঁ আৰু মই ভাবোঁ এইখিনি আমি অনাগত দিনবিলাকত কৰি যাম। এইকাৰণে বিৰোধীৰ এতিয়া কাম নাই, বিৰোধী কেতিয়াও জিকিব নোৱাৰে। আমি যিমানেই যি নকওক, তেওঁলোকে টিভিত হওক বা তেওঁলোকে ছ'চিয়েল মিডিয়াত যিমান ডাঙৰ কথাই নকওক, অসমৰ ৰাইজ তেওঁলোকৰ প্ৰাপ্য বিচাৰিছে, তেওঁলোকৰ উন্নয়ন বিচাৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ বিপুল জোৰত জয়যুক্ত হ'ব, এইটো নিশ্চিত আছে।
সভাত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী আৰু অগপৰ উপসভাপতি পুতুল সোণোৱালে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি বিজেপি আৰু অগপ প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনায়। সহস্ৰাধিক ৰাইজ উপস্থিত থকা এই সভাত অন্যান্যসকলৰ লগতে অগপ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আদিত্য গোস্বামী আৰু দুলিয়াজান সমষ্টি কমিটিৰ সভাপতি তুলতুল হুছেইন, হাউচিং বৰ্ডৰ অধ্যক্ষ সুভাষ দত্ত, বিজেপি ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দুলাল বৰা, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈকে ধৰি যথেষ্ট সংখ্যক বিজেপিৰ নেতা কৰ্মী উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ। আপোনাৰ চাৰিচকীয়া বাহনখনৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে নেকি? আপোনাৰ বাহনখনৰ যিকোনো ধৰণৰ সাৰ্ভিসিংৰ বাবে আজিয়ে আহক টেঙাখাত শিৱ মটৰ্ছ ৱৰ্কশ্বপলৈ। অত্যাধুনিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰে সকলো ধৰণৰ চাৰিচকীয়া বাহনৰ সাৰ্ভিসিং, এলাইনমেন্ট, ডেন্টিং এণ্ড পেইণ্টিং, অত্যাধুনিক প্ৰযুক্তিৰ ৱাশ্বিং এণ্ড পলিছ, যিকোনো প্ৰকাৰৰ চাৰিচকীয়া বাহনৰ স্পেয়াৰ পাৰ্টছ, এয়াৰ এণ্ড নাইট্ৰজেন ফিলিঙৰ লগতে এক্সিডেণ্টেল ক্লেইমছ কৰাৰো সুবিধা আছে। গতিকে দেৰি নকৰিব, আজিয়ে আহক শিৱ মটৰ্ছলৈ। আমাৰ ঠিকনা টেঙাখাত নিয়েৰ পুৰণা পেট্ৰল পাম্প, টেঙাখাত, ডিব্ৰুগড় 786103। যোগাযোগৰ নম্বৰ 7002325251 8486052518 9954418388